যিমানে বেয়া কমেন্ট কৰিলে মই ধন্যবাদ জনাও, ভাল কমেন্ট কৰিলে মই ধন্যবাদ জনাও। মই গান আৰু এৰি নিদিও, মই গান গাই থাকিম, গাই আছো আৰু গাই থাকিম আৰু আগলৈ যাব কাৰণে মই চেষ্টা কৰি আছো। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই আহিছোঁ ইয়াতে মা আফিয়া, যিজনী ছ'চিয়েল মিডিয়াত বৰ্তমান বহুত বেছি ভাইৰেল হৈ আছে গান গাই পেলাই। তেখেতৰ ঘৰ হ'ল এইটো, এই মোৰ পিছত দেখা পাই আছে, এইটো হ'ল তেখেতৰ ঘৰ। আৰু এইটো ঘৰত থাকি তেখেতে মিউজিক ক্ৰিয়েট কৰি আছে, গান গাই আছে। ভিতৰত বৰ্তমানৰ সৰু এটা বাচ্ছা আছে, যাৰ 7 বছৰ 8 বছৰ বয়স হয়। তাৰপিছতো এই সৰু বাচ্চাটো ইমান ধুনীয়াকৈ পিয়ানো বজাই আছে, এটা মিউজিক ক্ৰিয়েট কৰি আছে, ছং ক্ৰিয়েট কৰি আছে। কেনেকৈ ভিতৰত গানবিলাক বনাই থাকে বলক আপোনালোকক দেখাই থাকিম। এইটো হ'ল তেখেতসকলৰ বিশেষ ঘৰটো, আৰু সেইটো ছাইডত এতিয়া পকাকৈ বনাই আছে। এতিয়া যিহেতু ইউটিউবৰ পৰা আৰ্নিং হৈ আছে, অলপ অলপ পইচা পাই আছে, সেইকাৰণে সেইটো ছাইডত ঘৰ বনাই আছে। আৰু এইটো হ'ল তেখেতসকলৰ ঘৰ। এইটো ভিতৰত চাওক, এইটো মিউজিক হয়, ইয়াতে মিউজিক বজাই থাকে। আৰু এইটো হ'ল লেপটপ, আৰু তাইৰ মা বহি আছে ইয়াতে, আৰু ইয়াতে মিউজিক বজায়, তেখেতে মিউজিক ক্ৰিয়েট কৰে ইয়াতে বহি। আৰু এইটোতে ফাইনেলি মিউজিকবিলাক ক্ৰিয়েট কৰা হয়। আৰু তোমাৰ নামটো কি কৈছিলা? জাহাংগীৰ আলম। তোমাৰ বয়স কিমান হৈছে? কোনটো ক্লাছত পঢ়ি আছা? বয়স 8 বছৰ, ক্লাছ 3ত পঢ়ি আছা। আৰু এইটো বয়সত তুমি মিউজিক ক্ৰিয়েট কৰি আছা? কেনেকৈ শিকিছা এইটো? নিজে নিজে? ক'তো ক্লাছ লোৱা নাই? ক'তো ক্লাছ লোৱা নাই? ক্লাছ লোৱা নাই, এনেই নিজে নিজে বজাই শিকি লৈছা? আৰে বাপৰে। আৰু আপুনি কি ক'ব, আপোনাৰ ল'ৰা ইমান কম বয়সত? এইটো মই কেতিয়াবা আচৰিত হৈছোঁ, এইটো ল'ৰা এনেকুৱা ক'ৰ পৰা শিকিলে। মোৰ ঘৰৰ ল'ৰা ময়ো ক'ব নোৱাৰোঁ। ইমান কম বয়সত, এনেকুৱা কম বয়সত এইবিলাক পিয়ানো বজাই থকা বা গীটাৰ বজাই থকা ইমান সহজ কথা নহয়। কিন্তু আছে 6-7 বছৰ ক্লাছ লোৱাৰ পিছতো কোনোবাই প্ৰফেচনেলি শিকিব নোৱাৰে, কিন্তু আপোনাৰ ল'ৰা 7 বছৰ 8 বছৰ বয়সত পুৰা বজাই আছে। 5 বছৰ 4 বছৰৰ যেতিয়া বয়স, তেতিয়াৰ পৰা বজা। 5 বছৰ বয়স, এতিয়া 5 বছৰৰ বয়সৰ পৰা বজা। আচ্ছা, এতিয়াহে ইউটিউব চেনেল, ফেচবুক পেজ খুলিছে এতিয়া। আৰু আপোনালোকৰ ভিডিঅ' ক্ৰিয়েট কৰা টোটেলি ৰুমটো এইটোৱে হয় ন? এইখিনি এইটো আপোনালোকৰ বেনাৰ হয়, ইয়াতে পোষ্টাৰ চবৰ লগোৱা আছে। আৰু এইটো আপোনালোকৰ নতুন ইউটিউব চেনেলৰ 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে বুলি জনা গৈছে। আৰু বাকী এইখিনি ইনষ্ট্ৰুমেণ্টৰ ভিতৰত এইটো আপোনালোকৰ হোম ষ্টুডিঅ' বুলি ক'ব পাৰি আমি। এইটো হোম ষ্টুডিঅ', ইয়াতে চব গান বনোৱা বা ভিডিঅ' বনোৱাৰ কাম ইয়াতে কৰা হয়। আচ্ছা, তাৰপিছত মানুহবিলাকে কিছুমানে যে আপোনাক বেয়া বেয়াকৈ কমেণ্ট কৰে, ভাল লাগে? যিমানে বেয়া কমেণ্ট কৰিলে মই ধন্যবাদ জনাও, ভাল কমেণ্ট কৰিলে মই ধন্যবাদ জনাও। মই গান আৰু এৰি নিদিও, মই গান গাই থাকিম, গাই আছো আৰু গাই থাকিম আৰু আগলৈ যাব কাৰণে মই চেষ্টা কৰি আছো। চেষ্টা কৰিব, সেইটো ঠিকে আছে। কিবা এটা কৰি আছে নিজৰ, মানুহে বেয়া কমেণ্ট কৰিব নালাগে। বাকী এই জাহাংগীৰ আলমক চালে মানে মোৰ মনটো ভৰি নাযায়, কিয় বা গম নাপাওঁ। ইমান সৰু বয়সত ইমান বেছি বজাই আছে। এইটো হ'ল আমাৰ টোটেলি মা আফিয়া যিটো ইউটিউব চেনেল আছে, সেইটো ইউটিউব চেনেলৰ হোম ষ্টুডিঅ' বুলি ক'ব লাগিব। আৰু বৰ্তমান আমাৰ গোটেই টিম মেম্বাৰ আছে ইয়াতে। জাহাংগীৰ আলমে বজাই আছে, প্ৰেক্টিচ কৰি আছে। আজিৰ ভিডিঅ'তে ইমানতে আছিল। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।